নমস্কাৰ বন্ধুসকল, পুনৰ নতুন গাড়ী এখন লৈ আহিছোঁ। চাই লওক, ধুনীয়া এছইভি গাড়ী এখন লৈ আহিছোঁ, কম্পেক্ট। চাই লওক, টাটা পাঞ্চ সকলোৱে চিনি পায়, গোলাঘাটৰ গাড়ী, 2022 চনৰ গাড়ী, ফাৰ্ষ্ট ওনাৰ গাড়ী। গাড়ী চাই লওক, মোটামুটি অৰিজিনেল পেইণ্টত আছে, খুব DL পাই যাব, ফগ লেম্প লাগি আছে। চাই লওক, টায়াৰ কণ্ডিশ্যন ভাল, ক'তো স্কেচ এটা নাই, দেখিছে গাড়ী একদম ক্লিন হৈ আছে গাড়ী, আৰু কালাৰটো ভাল লাগে। কালাৰ টায়াৰ এইটো চাই লওক, যিকেইটা লাগি আছে গোটেইকেইটা টায়াৰ 70% ওপৰত আছে। চাইডটো দেখি গম পাইছে গাড়ী ক'তো স্কেচ নাই। এবাৰ বেকফালটো চাই লওক, বেক সেন্সৰ পাই যাব আপোনালোকে কোম্পানীৰ ভিতৰত। এইটো চাইডো চাই লওক, দুইখন দৰ্জা আছে, ক'তো স্কেচ এটা নাই। তাৰে এইটো চাওক, গাড়ী সোমাইছে এই জাষ্ট, লগালগ ভিডিঅ' কৰি দিছোঁ আপোনালোকক। তাৰে এইটো চাই লওক, আমি ধুনীয়াকৈ দেখুৱাই যাতে আপোনালোকে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে, কি হৈ আছে। দেখিছে ফগ লেম্প লাগি আছে, ফ্ৰণ্ট DL পাই যাব আপোনালোকে। লাইট গ্লাছ ক'তো ফটা চিটা নাই, দেখিছে একদম ক্লিন হৈ আছে গাড়ী। গাড়ীখন লেতেৰা হৈ আছে, আমি ধুই দিম ধুনীয়াকৈ। গাড়ী সোমাইছে এই জাষ্ট, বাহিৰ দেখি গম পালে। আহক, মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ আপোনালোকক। সম্পূৰ্ণ চিল আছে, প্ৰথম চিলটো চাই লওক। আমি প্ৰত্যেক গাড়ী চিলটো দেখুৱাই দিওঁ আপোনালোকে। ইয়াত পাই যাব ডুৱেল এয়াৰবেগ পাই যাব, মিউজিক চিষ্টেম পাই যাব, AC পাই যাব, 4খন পাৱাৰ উইণ্ডো কমন পাবই আপোনালোকে। আৰু পাঞ্চৰ জানেই স্পেচটো খুব ভাল, চিট কভাৰ মেট লাগি আছে, একদম দামী কোৱালিটি 70 মেট লাগি আছে। কৰিবলে কাম একো নাই, গাড়ী জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। আমি ধুই কৰি ৰেডি কৰি দিম। আৰু টাটা গাড়ী এনে বিল্ড কোৱালিটি ভাল জানেই, স্পীকাৰ প্ৰত্যেক দৰ্জাতে পাব, চাউণ্ড চিষ্টেম খুব ভাল। আহক, এবাৰ বেকফালটো চাই লওক, সম্পূৰ্ণ চিল আছে চব। স্পেচ দেখিছে, একদম প্ৰপাৰ 5 চিটাৰ গাড়ী, আৰু আপোনাৰ যিকোনো মানুহে চলাব পাৰে গাড়ীখন। চাই লওক, স্পীকাৰ দেখিছে কৰিছোঁ, প্ৰত্যেকখন দৰ্জাতে আছে। আহক, এবাৰ বেকফালটো চাই ল'ব, চব সম্পূৰ্ণ চিল আছে। ডিগ্ৰী চক আপোনালোকে ইয়াত এখন ট্ৰে পাই যাব, আৰু ডিগ্ৰী স্পেচ দেখিছেই। আপোনালোকে ইয়াত ধুনীয়াকৈ ডাঙৰ ডাঙৰ 3-4টা বেগ লৈ যাব পাৰিব। আহক, এবাৰ স্পেয়াৰ দেখুৱাই দিছোঁ। স্পেয়াৰ ইউজ কৰাই নাই, আনটাচ হৈ আছে, জেক ৰেঞ্চ সকলো পাব। গাড়ী A1 কণ্ডিশ্যন আছে, আপোনালোকে নিজে আহি নিজে ফিজিকেলি গাড়ীখন চালে গম পাব। মই তথাপিও ভিডিঅ'ত যিমান পাৰোঁ ভালকৈ দেখুৱাই দিছোঁ। চব সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে মেকানিক লৈ আহক বা গাড়ী নি ডিলাৰত চেক কৰি লওক আপোনালোকৰ কথা। দেখিছে চিট কভাৰ মেট মই কৈছোঁ, একদম ক্লিন হৈ আছে, চিট কভাৰত ক'তো ভাঁজ এটা বহা নাই, একদম ধুনীয়া হৈ আছে। মানে যিজনে ল'ব আপোনালোকে কোনো একো কৰিব নালাগে, জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। সম্পূৰ্ণ চিট আছে চব, 4খনে পাৱাৰ উইণ্ডো পাই যাব। এইটো কমন বস্তু পাবই আপোনালোকে, দেখিছে। আৰু বাকী আপোনালোকে ষ্টেৰিঙত এইকেইটা মুড পাব, চাউণ্ড বঢ়াব কমাব পাৰিব, চিট এডজাষ্ট কৰিব পাৰিব, আৰু ষ্টেৰিঙো এডজাষ্ট কৰিব পাৰিব আপোনালোকে। ব'লক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। আহক, ইঞ্জিনটো চাই লওক। চাই লওক, ইঞ্জিন একদম ড্ৰাই হৈ আছে, দেখিছে। ABS পাই যাব। এইটোৰ এপ্ৰন চক সম্পূৰ্ণ চিল আছে, এইটোৰ এপ্ৰন চক চিল আছে, বেটেৰী একদম নতুনেই হৈ আছে, বনেট চক সম্পূৰ্ণ চিল আছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই, নট এটাও খোলা নাই। আপোনালোকে মেকানিক লৈ আহিব পাৰে, নি ডিলাৰত গাড়ী চেক কৰি ল'ব পাৰে, আমাৰ প্ৰব্লেম নাই। গতকাল গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এখন গোলাঘাটৰে গাড়ী, আমাৰ 2022 চনৰ গাড়ী, পেট্ৰল ভাৰ্চন, ফাৰ্ষ্ট ওনাৰ গাড়ী, দুটা চাবি পাই যাব। গাড়ী পেপাৰ আমি সকলো কৰি দিম, আৰু গাড়ীখন আমি দাম ৰাখিছোঁ 5,65,000 টকা। এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সোমাই থাকিব। যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, চিভিল প্ৰফাইল খুব ভাল, তেনেহ'লে একদম কম ডাউন পে'মেণ্ট দিয়ক। যদি চিভিল প্ৰফাইল ভাল, টেক্স ফাইল আছে, আমি যিমান পাৰোঁ লোন উলিয়াই দিবলৈ চেষ্টা কৰিম। গতকাল যদি গাড়ীখন ভাল লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।